এই বছৰত আমি শিৱসাগৰ, তিনিচুকীয়া, ডিফু, গোলাঘাট এই চাৰিওটা জায়গাত আমি ক্যান্সাৰ হস্পিটাল উদ্বোধন কৰিব পাৰিম। সেই দিশতো আমাৰ কাম চলি আছে আৰু গোটেই কেইখন ক্যান্সাৰ হস্পিটালত একোখন আমি BSc নাৰ্সিং কলেজো স্টাৰ্ট কৰিম। লগত বৰপেটাত ইতিমধ্যে আৰম্ভ কৰিছো। বাকি ক্যান্সাৰ হস্পিটাল কেইখনৰ লগত আমি BSc নাৰ্সিং কলেজ একোখনো আৰম্ভ কৰিম আৰু এই BSc নাৰ্সিং কলেজ বিলাকত আমাৰ ষ্টুডেন্ট সকলক ইংৰাজী আৰু জাপানীজ ভাষাৰ আমি এক্সপোজাৰো দিম, যাতে ভৱিষ্যতে তেওঁলোকে সুন্দৰ কেৰিয়াৰ এটাও বনাব পাৰে। বহুবিলাক কাম হৈ আছে। আজি বহাগ বিহুৰ প্ৰাক মুহূৰ্তত এনে সুন্দৰ কাম এটা অসমবাসী ৰাইজৰ বাবে অৰ্পণ কৰিবলৈ পাই মই গৌৰৱ অনুভৱ কৰিছো। গুৱাহাটী মেডিকেল কলেজ, ষ্টেট কেন্সাৰ ইনষ্টিটিউট, আসাম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যন সকলোকে ধন্যবাদ আৰু অভিনন্দন জনাইছো।